নবীজীৰ পথত কাঁইট দিয়া এগৰাকী বুঢ়ী। মক্কাৰ এটা ৰাস্তাৰে নবীজী প্ৰতিদিন কাবালৈ ৰাওনা হয়। সেই ৰাস্তাৰ কাষতে এগৰাকী দুষ্ট বুঢ়ীয়ে বসবাস কৰি আছিলে। সেই বুঢ়ীয়ে প্ৰতিটো মুহূৰ্ততে নবীজীক কষ্ট দিয়াৰ ষড়যন্ত্ৰ কৰি আহিছিল। কেতিয়াবা নবীজীৰ শৰীৰত আৱৰ্জনা দলিয়াই দিছিল আৰু কেতিয়াবা পানী ছটিয়াইছিল। বুঢ়ীৰ শৰীৰ যথেষ্ট দুৰ্বল আছিলে। ভালদৰে খোজকাঢ়িব নোৱাৰিছিল। লাঠিত ভৰ দি খোজকাঢ়িছিল। তাৰ পিছতো বুঢ়ীয়ে নবীজীক কষ্ট দিছিলে, কিয়নো নবীজীৰ কাৰণে বুঢ়ীৰ অন্তৰ আছিলে হিংসাৰে ভৰা। নবীজীক সেই পথেৰে যোৱা দেখিলে বুঢ়ীৰ শৰীৰ হিংসাত জ্বলি উঠিছিল। বুঢ়ী প্ৰতিদিনেই নতুন নতুন কৌশলেৰে নবীজীক কষ্ট দিয়াৰ চেষ্টা কৰি আহিছিল। এদিন বুঢ়ীয়ে নবীজীক কষ্ট দিবৰ কাৰণে নতুনকৈ এটা উপায় উলিয়ালে। ৰাতিৰ অন্ধকাৰত বুঢ়ীয়ে ৰাস্তাৰ মাজত কাঁইট পুতি ৰাখিছিল। বুঢ়ীয়ে ভাবিলে ৰাতিপুৱা ফজৰৰ সময়ত যেতিয়া মুহাম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম এই ৰাস্তাৰে যাব, তেতিয়া কাঁইটবোৰে বিন্ধিব আৰু তেওঁৰ ভৰি তেজেৰে ৰাঙলী হৈ পৰিব। এইবোৰ চিন্তা কৰি বুঢ়ীয়ে বিষাক্ত কাঁইটবোৰ ৰাস্তাত পুতি ৰাখিছিল। যেতিয়া ফজৰৰ সময় হ'ল, নবীজী তেতিয়া কাবাৰ দিশে আগবাঢ়ি আহি আছিলে। আহি থকা অৱস্থাত নবীজীক বিষাক্ত কাঁইটবোৰে বিন্ধিবলৈ ধৰিলে। সেই কাঁইটবোৰ যথেষ্ট বিষাক্ত আছিলে। নবীজীৰ পবিত্ৰ দুয়োখন ভৰি ৰক্তাক্ত হৈ পৰিলে। দূৰৰ পৰা বুঢ়ীয়ে নবীজীক চাই আছিলে। যেতিয়া তেওঁৰ দুয়ো ভৰি তেজেৰে ৰাঙলী হৈ পৰিছিল, বুঢ়ীয়ে নবীজীক তেনেদৰে দেখি বৰ শান্তি পাইছিল। এইদৰে বুঢ়ীয়ে প্ৰতিদিনেই কাঁইট পুতি ৰাখিছিল আৰু ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ধৈৰ্য, সহনশীলতা, সৌন্দৰ্য ভৰা চৰিত্ৰৰ কাৰণে তেওঁ সকলো সহ্য কৰি আহিছিল। কোনোদিন তেওঁ এটা শব্দ উচ্চাৰণ কৰা নাছিলে, যদিও তেওঁ বহুত কষ্ট পাইছিল। কোনোদিন নবীজীক দিয়া কষ্টৰ বাবে নবীজীয়ে দুখ অনুভৱ কৰা নাছিল আৰু প্ৰতিবাদ কৰাও নাছিল। মক্কাৰ বহুতেই এই দৃশ্য দেখিছিল আৰু দেখি অবাক হৈছিল। নবীজী কিমান ধৈৰ্যশীল, ক্ষমাশীল আছিলে। বুঢ়ীয়ে প্ৰতিদিন কাঁইট পুতি ৰাখিছিল তেওঁ অহা ৰাস্তাত, তথাপি তেওঁ সকলো সহ্য কৰি সেই কাঁইটৰ ওপৰেৰে অহা যোৱা কৰিছিল। এদিন ৰাতিপুৱা অন্য কেইদিনৰ দৰে নাছিল, অলপ বেলেগ আছিলে। নবীজী যেতিয়া হৰৰ পৰা কাবালৈ আহি আছিলে, তেওঁ লক্ষ্য কৰিলে যে আনদিনাৰ দৰে সিদিনা ৰাস্তাত কাঁইট নাছিলে। নবীজী ৰৈ ভাবিবলৈ ধৰিলে, বুঢ়ীমাৰ কি হৈছে? বুঢ়ীমা প্ৰতিদিন আমাৰ কাৰণে ৰাস্তাত কাঁইট পুতি ৰাখে, কিন্তু আজি ৰাস্তাত কাঁইট নাই কিয়? নিশ্চয় বুঢ়ীমা অসুস্থ হৈছে। তাৰপিছত ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে বুঢ়ীৰ হৰৰ ওচৰে পাজৰে থকা মানুহ এজনক সুধিলে, আপুনি ক'ব পাৰিব নেকি বুঢ়ীৰ হৰ ক'ত? যি বুঢ়ী আমাৰ কাৰণে ৰাস্তাত কাঁইট পুতি ৰাখে। তাত থকা ব্যক্তিকেইজনে বুঢ়ীৰ হৰ দেখুৱাই দিলে। ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে হৰৰ দৰজাৰ সন্মুখত গৈ থিয় হৈ মাত লগালে, হে বুঢ়ীমা, তুমি হৰত আছানে? হৰৰ ভিতৰৰ পৰা বুঢ়ীয়ে থকাথকি মাতেৰে মাত দিলে, হয়, মই হৰতে আছোঁ। কোন তুমি? হৰৰ ভিতৰলৈ আহা। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম হৰৰ ভিতৰত প্ৰৱেশ কৰিলে। নবীজীয়ে দেখিলে বুঢ়ীয়ে প্ৰচণ্ড জ্বৰত অসুস্থ হৈ বিচনাত শুই আছে। নবীজীক তাত দেখি বুঢ়ী আচৰিত হ'ল। নবীজী বুঢ়ীৰ ওচৰলৈ গ'ল আৰু ক'লে, বুঢ়ীমা, তুমি যদি আমাক অনুমতি দিয়া, তোমাৰ খেজমত কৰিব পাৰিম। নবীজীৰ মুখত এনেবোৰ কথা শুনি বুঢ়ীৰ মুখত মাত নাইকিয়া হ'ল। বুঢ়ী মাত কথা বন্ধ হৈ গৈছিল।
বুঢ়ীৰ চকুলো বৈ আহিছিল। তাৰপিছত নবীজীয়ে নিজৰ হাতেৰে বুঢ়ীক খেজমত কৰিবলৈ ধৰিলে। কিছুদিনৰ পিছত যেতিয়া বুঢ়ী সুস্থ হৈ উঠিলে, বুঢ়ী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ৱাছাল্লামক ক'লে, মই তোমাক কিমান কষ্ট দিলো, তাৰপিছতো তুমি মোৰ ঘৰত আহি মোক খেজমত কৰিলা। তোমাৰ দৰে মহান ব্যক্তি এই মক্কাৰ জমিনত আৰু দ্বিতীয়জন কোনো নোলাব। এনেদৰে কৈ বুঢ়ীয়ে ক'লে, মই আৰু দেৰি কৰিব নোৱাৰো, মই তোমাৰ ধৰ্ম গ্ৰহণ কৰিব বিচাৰো। এইদৰে নবীজীয়ে তেওঁৰ উত্তম ব্যৱহাৰ আৰু চৰিত্ৰৰে মানুহৰ হৃদয় জয় কৰিছিল।